নমস্কাৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ। তো মৰমৰ ষ্টুডেণ্টসকল, মেট্ৰিক পৰীক্ষাক লৈ আহিছে নেকি অফিচিয়েল আপডেট। 11 এপ্ৰিলত ঘোষণা কৰিব নেকি মেট্ৰিকৰ ফলাফল। তো তোমালোকে বৰ্তমান দেখি আছে বহুতো ইউটিউব চেনেলত বৰ্তমান এইটো যিখন আপডেট তোমালোকে দেখিছা স্ক্ৰীনত, এইখন আপডেট আহি আছে যে আছাম বোৰ্ড ছেবা 10th ৰিজাল্ট 2025 উইল বি ডিক্লেয়াৰ্ড অন 11 এপ্ৰিল 2025 এট 10:30 AM। অৰ্থাৎ ইয়াত কোৱা হৈছে যে আছাম বোৰ্ডৰ যি ছেবা মেট্ৰিক পৰীক্ষা হ'ব, মেট্ৰিক পৰীক্ষাসমূহ তোমালোকৰ 11 এপ্ৰিলৰ ৰাতিপুৱা 10:30 বজাত ঘোষণা কৰিব নেকি। বহুতো ইউটিউব চেনেলত বৰ্তমান কৈ আছে যে ৰিজাল্টসমূহ 11 তাৰিখেই ঘোষণা কৰিবই। অৰ্থাৎ তেওঁলোকে এইটো এপছত গৈ দেখিছে যে ইয়াত লিখা আছে 11 তাৰিখে ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল 10টা বজাত ৰাতিপুৱা। ঠিক আছে। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে এটা কথা তোমালোকক মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এইটো যিটো এপ আছে, মই এইটো এপছৰ নাম নকওঁ, কিন্তু এতিয়া এটা এপছেই নহয়, সকলোবিলাক এপছতে তোমালোকে এনেকুৱা ধৰণৰ ক'ব অহা কাইলৈ 11 এপ্ৰিলত যদি ঘোষণা নকৰে মেট্ৰিকৰ ফলাফল, তেনেহ'লে আকৌ ক'ব 12 এপ্ৰিলত ঘোষণা কৰিব। তেনেকৈ তোমালোকৰ এই যিসমূহ আপডেটসমূহত তোমালোকৰ নতুন নতুন তাৰিখ এড কৰি থাকিব। যিহেতু মৰমৰ ষ্টুডেণ্টসকল, মই এনেকুৱা ধৰণৰ এপসমূহ আগতেও ব্যৱহাৰ কৰিছিলোঁ। আগৰ কিবা যি তোমালোকৰ আগৰ যিসমূহ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট, তেতিয়াও এনেকুৱা ধৰণৰ ডেটসমূহ সদায় দিয়ে আছিলে, কিন্তু ৰিজাল্টসমূহ ঘোষণা নকৰে। আজি দিম কাইলৈ দিম এনেকৈ তোমালোকৰ ইয়াত ডেটসমূহ আহি থাকে, কিন্তু ৰিজাল্টসমূহ ঘোষণা নকৰে। কিন্তু এইটো তোমালোকৰ ৰিয়েলো হৈ যাব পাৰে, মানে এইটো সত্য হ'ব পাৰে নহ'বও পাৰে, কিয়নো এইটো এটা আন্দাজত দিয়া হৈছে। এইটো 11 এপ্ৰিলত যে ৰিজাল্টটো দিব বুলি এইটো তোমালোকে আন্দাজত কোৱা হৈছে, কিন্তু এইটোৱে সঠিক উত্তৰ নহয়। তোমালোকক যদি ৰিজাল্টসমূহ ঘোষণা কৰে, তেনেহ'লে তোমালোকে হিমন্ত বিশ্ব শৰ্মাৰ টুইটত পাবা, নহ'লে আমাৰ ইউটিউব চেনেলত পাবা আৰু আমাৰ হোৱাটছআপ চেনেলত পাবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল তলত ক্লিক কৰি থোৱা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা। তো এইটো তোমালোকে ইমান সত্য নহয়, কিন্তু 11 এপ্ৰিলৰ মৰ্ণিঙত তোমালোকে ঘোষণা কৰিব পাৰে। আজি ৰাতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তোমালোকক খবৰটো দিব পাৰে, কিন্তু প্ৰায় চান্স নাই। যদি দিয়ে তো দিবই, যদি নিদিয়ে তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকৰ পৰৱৰ্তী দিনত ৰিজাল্টসমূহ ঘোষণা কৰিব।